আৰু এয়া চাওক মই দানা আনিছো হাঁহ দিবলৈ আৰু মোৰ হাঁহখিনি বয়স হৈছে আজি 39 দিন আৰু ইয়াত মানে আধা আধি হোৱাগে নাই ক'ব লাগিব। ইয়াত মানে 40% মান কাম হৈছেগে আৰু 60% মান ইয়াত আৰু কাম কৰিবলৈ আছে। এইটো দেখিব পাইছে। আজি মই আপোনালোকক এই ভিডিঅ'টোত জনাম যিহেতু মোৰ এই দুটা ইনকভেটৰ মেচিন চাওক ধুনীয়াকে চলি আছে দেখিব পাৰিছে আপোনালোকে। ইয়াতো চাওক ডিম একদম ফুল হৈ আছে। এয়া চাওক আপোনালোকে ইয়াত ডিম ফুল হৈ আছে। ইয়াত আৰু 3-4 দিন মান আছে পোৱালি ওলাব। তাৰপাছত ইয়াত চাওক ইয়াত অলপমান দিন লাগিব। ইয়াত অলপমান 10 দিন মান লাগিব ওলাবলে আৰু ইয়াত হাঁহ ডিমো আছে ইয়াত। আৰু মই আপোনালোকক আজি এই ভিডিঅ'টোত জনাম আপোনালোককো যদি গোলাঘাট ডিষ্ট্ৰিক্টত যদি কোনোবাই কাৰোবাক যদি মানে ইনকভেটৰ মেচিন লাগে তেতিয়া আপোনালোকে মোক কন্টেক্ট কৰক। মই আপোনালোকক কন্টেক্ট নাম্বাৰটো তলত দি দিম মোৰ ভিডিঅ'ৰ তলত। আপোনালোকক যদি কাৰোবাক ইনকভেটৰ মেচিন লাগে তেতিয়া মোক কন্টেক্ট কৰক। মই আপোনালোকক যোগান ধৰিব পাৰিম। আৰু গোলাঘাটৰ যদি হয় আপোনালোক তেতিয়াহ'লে যদি মোৰ ঘৰ হ'ল আপোনালোকৰ গোলাঘাট বৰপথাৰ চেৱাগুৰিত বা সৰুপথাৰ সৰুপথাৰ ওচৰতে একেবাৰে। আপোনালোকক যদি কাৰোবাক যদি গোলাঘাটৰ লাগে মোৰ ঘৰৰ পৰা যদি 40 কিলোমিটাৰ বা যদি 30 কিলোমিটাৰ দূৰ হয় তেতিয়া মই ইনকভেটৰটো আপোনালোকক দিবলৈ চেষ্টা কৰিম আপোনালোকক যদি কাৰোবাক লাগে। আৰু ইনকভেটৰটো কেনেকুৱা হ'ব মই আপোনালোকক এই ভিডিঅ'টোত জনাই দিম। আৰু 200 কেপাচিটি হ'ব আৰু মেনুৱেল হ'ব 200 কেপাচিটি আৰু মেনুৱেল হ'ব অট'মেটিক নহয় মেনুৱেল হ'ব আৰু 200টা ডিম ধৰে লোকেল অৰিজিনেল লোকেল কুকুৰা ডিম 200টা ধৰিব আৰু আপোনালোকে হাতেৰে ডিমটো ধুনীয়াকে লৰাব লাগিব। আৰু আপোনালোকক যদি কাৰোবাক লাগে তেতিয়া মোক কন্টেক্ট কৰিব। আৰু মই এইটো এটা মেচিন বনাই আছো আৰু কেইটামান মোৰ অৰ্ডাৰ আছে মই লাহে লাহে বনাই আছো। আৰু এইটো আমাৰ ওচৰতে যাব চুঙাজান যাব। চুঙাজানৰ এজন দাদাই মোক অৰ্ডাৰ কৰিছে মই দাদাৰ কাৰণে বনাই আছো। ইয়াত মানে আধা আধি হোৱাগে নাই ক'ব লাগিব। ইয়াত মানে 40% মান কাম হৈছেগে আৰু 60% মান ইয়াত আৰু কাম কৰিবলৈ আছে। এইটো দেখিব পাৰিছে এনেকুৱা ধৰণৰ ইনকভেটৰ মেচিন হ'ব। আপোনালোকক যদি কাৰোবাক লাগে তেতিয়া মোক কন্টেক্ট কৰিব। মই আপোনালোকক ধুনীয়াকে যোগান ধৰিব পাৰিম গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত। আৰু আপোনালোকৰ ঘৰটো যদি অলপমান বেছি দূৰ হৈ যায় 60 কিলোমিটাৰ 70 কিলোমিটাৰ হৈ যায় তেতিয়া আপোনালোকে নিবলৈ আহিব লাগিব। নহবা আপোনালোকে মোক ক'ব লাগিব যে আমাৰ উপায় নাই যাবলৈ বা আপোনালোকৰ যদি বহুত বেছি প্ৰব্লেম হয় তেতিয়াহে মই অলপমান বেছি দূৰলৈ দিবলৈ চেষ্টা কৰোঁ। নহ'লে বা মই সদায় আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ আৰু 30-40 কিলোমিটাৰ ভিতৰতে দিবলৈ চেষ্টা কৰোঁ। হ'লেও আপোনালোকৰ 50 কিলোমিটাৰ মান হ'লেও মই যাবলৈ চেষ্টা কৰিম। কিন্তু মোক আপোনালোকে তেলৰ খৰচটো দিব লাগিব মই তেতিয়াহে যাম। নহ'লে বা মই কিন্তু যাব নোৱাৰো। আপোনালোকে নিজে নিবহি লাগিব। কাৰোবাক যদি লাগে মোক কন্টেক্ট কৰক 200 কেপাচিটি ইনকভেটৰ মেচিন মই আপোনালোকক যোগান ধৰিম। আৰু এমাহ ৱাৰেণ্টি থাকিব। আপোনালোকৰ যদি এমাহৰ ভিতৰত যিকোনো যদি কিবা বস্তু যদি বেয়া হৈ যায় তেতিয়া মই আপোনালোকক নতুন গৈ লগাই দিম। আৰু এইকেইটা দেখিব পাৰিছে এইটো ধুনীয়াকে বনাই আছো মই সেই দাদাজনৰ কাৰণে। এইটো যাব আপোনালোকৰ চুঙাজান আৰু এইকেইটা মোৰ ভাগৰ ঘৰত আছে। এইকেইটা মোৰ ঘৰত ধুনীয়াকে চলাই থৈছো। আৰু মই সেইদিনাখন এটা বালি পথাৰতো দি থৈ আহিছো বালি পথাৰত দি থৈ আহিছো। আৰু মোৰ বহুত কেইটা অৰ্ডাৰ আছে যিহেতু মই এতিয়া লাহে লাহে বনাই আছো আৰু কেইটামান মই বনাই আছো। লাহে লাহে মই মানে কামবোৰ কৰি আছো আৰু এইটো হৈছেগে আৰু অলপমান হৈছেগে আৰু বাকী কেইটা বস্তু মই বনাই আছো লাহে লাহে। আপোনালোককো যদি কাৰোবাক লাগে এনেধৰণে ইনকভেটৰ মেচিন মোক কওক আপোনালোকক মই যোগান ধৰিম। আৰু মই ক'ম যে মোৰ ওচৰত এতিয়া কুকুৰা হাঁহ কিমান আছে যদি মই আপোনালোকক কওঁ মোৰ ওচৰত এতিয়া কুকুৰা হাঁহ মেক্সিমাম 170টা মান আছে। আৰু আছিলে মই ডেইলি বজাৰলৈ গৈ আছো বৃহস্পতিবাৰ তাৰপাছত দেওবাৰ তাৰপাছত আপোনাৰ হৈ গ'ল বুধবাৰ এনেধৰণে মই ডেইলি বজাৰলৈ 10টা-15টাকে বিকি মোৰ কমি আছে। নহবা কিন্তু মোৰ ভাগত 300-400 মান আছিলে কুকুৰা হাঁহ। এতিয়া মই বিকি আছো কমি গৈ আছে। আকৌ মই এই মেচিনৰ পৰা দেখিব পাৰিছে এই মেচিনৰ পৰা পোৱালি উলিয়াই আছো ডাঙৰ কৰি আছো। আকৌ মোৰ বাঢ়ি আছে আকৌ মই বিকি আছো আকৌ মোৰ কমি আছে। এনেধৰণে মই কুকুৰা হাঁহ পালন কৰি আছো আৰু ধুনীয়াকে এটা ইনকম কৰি আছো। আপোনালোকেও যদি এনেধৰণে ইনকভেটৰ যদি কিনিব খোজে তেতিয়া মোক কল কৰক। মই আপোনালোকক ধুনীয়াকে ইনকভেটৰ মেচিন যোগান ধৰিম। আৰু মই আপোনালোকক মোৰ ভাগৰ কুকুৰা খিনি আৰু হাঁহ খিনি ধুনীয়াকে এই ভিডিঅ'টোত দেখাই দিম। আপোনালোকে ভিডিঅ'টো চাই থাকক মই আপোনালোকক ধুনীয়াকে দেখাই আছো। আৰু এয়া চাওক মই দানা আনিছো হাঁহ দিবলৈ আৰু মোৰ হাঁহখিনি বয়স হৈছে আজি 39 দিন। আৰু এয়া চাওক মই দানা আনিছো দেখিব পাৰিছে দানা দি দেখাম। আৰু এইবোৰ চব নিজৰ ইনকভেটৰ মেচিনৰ পৰাই উলিওৱা হয়। আপোনালোকে এনেধৰণে ইনকভেটৰ মেচিন এটা লৈ পিনি কুকুৰা হাঁহ উলিয়াই ধুনীয়াকে পালন কৰিব পাৰে। আৰু মই দেখাই দিছো আপোনালোকক এইখিনি চাওক এইখিনি মোৰ হাঁহখিনি আপোনালোকে চাই লওক। এইখিনি হাঁহখিনি দেখিব পাৰিছে মই খাবলৈ দি দিছো ধুনীয়াকে আপোনালোকে চাই লওক।
এহেঁতৰ বয়স হৈছে আজি 39 দিন আৰু এহেঁতৰ ৱেটটো আপোনালোকক মই 35 দিনত ৱেট কৰি দেখাইছিলো কিমান হৈছিলে আৰু এইকেইটা বেলেগ কিন্তু এই চীনা হাঁহটো আৰু সেই কোলা হাঁহজনী সেইকেইটা মোৰ আগৰ আছিলে আৰু এইকেইটা কিন্তু মোৰ এতিয়া 16টা নিজৰ ইনকভেটৰ মেচিনৰ পৰা উলিওৱা হয় আৰু ইয়াত আছে লেয়াৰ কুকুৰাখিনি চাই লওক এইখিনিও মোৰ নিজৰ ইনকভেটৰ মেচিনৰ পৰা উলিওৱা হয় আপোনালোকেও এনেধৰণে পোৱালি উলিয়াব পাৰিব বিভিন্ন ধৰণৰ সচৰ পোৱালি উলিয়াব পাৰিব আপোনালোককো লাগিলে মোক কন্টেক্ট কৰিব আৰু মই লোকেল কুকুৰা বিকি আছো লোকেল কুকুৰাখিনি আপোনালোকক মই এটা দেখাই দিম ইয়াত আছে মোৰ লোকেল কুকুৰাখিনি এইখিনি ইয়াত আছে সব আৰু এইখিনি হৈ গ'ল মোৰ লোকেল কুকুৰাখিনি আৰু ইয়াত মোৰ 100 প্লাস আছিলে মই বিকি শেষ কৰিলো দেখিব পাইছে এতিয়া এইকেইটা আছেগে আৰু মই এইখিনি আকৌ কাইলে বজাৰলৈ নিমেই যিহেতু মই বিকি থাকো আৰু খুৱাই থাকো আৰু চলি থাকো যেন তেন আৰু মুঠতে আপোনালোকে এনেধৰণে ধুনীয়াকে আপোনালোকে এনেধৰণে কৰিব বেজ বনাই ল'ব ধুনীয়াকে 3টা মান বেজ বনাই ল'ব এটা বেজ বিকি কৰি পানি সেইখিনি খুৱাব তলখিনি তাৰপিছত আকৌ এটা বেজ বিকি পানি আকৌ তলখিনি খুৱাব এনেধৰণে আপোনালোকে হাঁহ কুকুৰা পইচাই চলি থাকিব ধুনীয়াকে পাৰিব আৰু মই আজি আপোনালোকক জনালো মোৰ কুকুৰাখিনিও দেখালো ধুনীয়াকে আৰু মোৰ ভিতৰতো আছে সেইখিনি মই আপোনালোকক ধুনীয়াকে দেখাই দিম এতিয়া আপোনালোকে চাই থাকক আৰু এইবোৰ চাই লওক পোৱালি এইবোৰ ইনকভেটৰ মেচিনৰ পৰাই উলিওৱা পোৱালি হয় আৰু মেচিন কেইটাটো মই আপোনালোকক দেখালোৱে আপোনালোককো তেনেকুৱা ধৰণৰ ইনকভেটৰ মেচিন লাগিলে মোক জনাব গোলাঘাট ডিস্ট্ৰিক্টৰ হলে আপোনালোক জনাব বেলেগ ডিস্ট্ৰিক্টৰ হলে আপোনালোক নিজে নিবলৈ আহিব লাগিব মই কোনো ধৰণৰ ডেলিভাৰী কৰিবলৈ নাযাওঁ আৰু এয়া চাই লওক আপোনালোকে এইখিনিও পোৱালিও নিজৰ ইনকভেটৰ মেচিনৰ পৰা উলিওৱা হয় আৰু ইয়াৰ লগত মোৰ ভাগৰ মেক্সিমাম 150 ওপৰত পোৱালি ওলাইছিলে বাকিখিনি মই চেল কৰি দিলো বাকি এইকেইটা পোৱালি মোৰ থাকি গ'ল এইকেইটা পোৱালি মই ঘৰতে ৰাখিলো আৰু বাকি এইখিনি চাই লওক সেইখিনিও মোৰ নিজৰ ইনকভেটৰ মেচিনৰ পৰা উলিওৱা আৰু মই বাহিৰতো আপোনালোকক দেখালো আৰু মোৰ ওচৰত এতিয়া মই যদি ক'বলৈ যাওঁ আপোনালোকক মোৰ ওচৰত মেক্সিমাম এতিয়া 170টা মান আছে কুকুৰা হাঁহ মিলাই আৰু মোৰ বহুত আছিলে 200 250 400 500 এনেধৰণেও আছিলে কিন্তু মই বিকি আছো আৰু এতিয়া ইনকভেটৰ মেচিনৰ পৰা ওলাবই আৰু অৰ্ডাৰো আছে পোৱালি আৰু বাকি যিমান কেইটা থাকি যায় সেইকেইটা ঘৰত ৰাখিম বাকি যোনখিনি অৰ্ডাৰ আছে সেইখিনি মই দিবলৈ চেষ্টা কৰিম আৰু এনেধৰণে মই কুকুৰা হাঁহ পালন কৰি আছো আপোনালোকেও ধুনীয়াকে এটা ইনকভেটৰ মেচিন কিনি পানি ধুনীয়াকে ঘৰতে পোৱালিটো উলিয়াই পানি ধুনীয়াকে ফাৰ্ম হিচাপত কৰিব পাৰে আৰু ধুনীয়া এটা লাভ উপাৰ্জন কৰি থাকিব পাৰে আৰু আপোনালোকে দেখিলে মই আপোনালোকক কুকুৰা পোৱালি খিনিও দেখাই দিলো আৰু হাঁহ পোৱালি খিনিও দেখাই দিলো আৰু ধুনীয়াকে ইনকভেটৰ মেচিন কেইটাও দেখাই দিলো আৰু প্লাস বনাই থকা মেচিনটোও দেখাই দিলো সেইটো যাব চুঙাজান আৰু আপোনালোককো যদি কাৰোবাক এনেকুৱা ধৰণৰ ইনকভেটৰ মেচিন লাগে আৰু এনেকে যদি আপোনালোকে পোৱালি উলিয়াম বুলি ভাবিছে ঘৰতে তেতিয়া মোক কন্টেক্ট কৰক গোলাঘাট ডিস্ট্ৰিক্টৰ হলে মই আপোনালোকক যোগান ধৰিবলৈ চেষ্টা কৰিম আৰু মই দেখালৈ পোৱালি কেনেধৰণে উলিয়াই আছো আৰু কেনেধৰণে বিকি আছো আৰু মই এদিনীয়া পোৱালিও বিকি আছো সেইকেইটা ইনকভেটৰ মেচিনৰ পৰা উলিয়াই আপোনালোকেও যদি এনেধৰণে উলিয়াবলৈ মন আছে বা আপোনালোকেও যদি ফাৰ্ম হিচাপত কুকুৰা পালন কৰিবলৈ মন আছে তেতিয়া মোক কন্টেক্ট কৰক মই আপোনালোকক ইনকভেটৰ মেচিন যোগান ধৰিবলৈ চেষ্টা কৰিম আৰু মই আপোনালোকক কন্টেক্ট নাম্বাৰটো তলত দি দিম আপোনালোকে যদি ইনকভেটৰ কাৰোবাক যদি লাগে আপোনালোকৰ যদি পছন্দ হৈছে তেতিয়া আপোনালোকে মোক ধুনীয়াকে কল কৰক মই আপোনালোকক যোগান ধৰিবলৈ চেষ্টা কৰিম